মানিকপুৰৰ ভাণ্ডাৰত মূল্য বৃদ্ধিৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অভিনৱ প্ৰতিবাদ যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী প্ৰতীকী পথাৰত চ বনাই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। বঙাইগাঁও জিলাৰ মানিকপুৰ ৰাজ্য চক্ৰৰ অন্তৰ্গত ভাণ্ডাৰত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মূল্য বৃদ্ধিৰ বিৰুদ্ধে যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ প্ৰতীকী পথাৰত চ বনাই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ভাণ্ডাৰা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বঙাইগাঁও জিলা সমিতিৰ সহযোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। যোগান মন্ত্ৰী মুৰ্দাবাদ, ফণীভূষণ চৌধুৰী গৌবেক, বিজেপি চৰকাৰ হাই হাই ধনী দি আকাশ বতাই কপাই তোলে প্ৰতিবাদকাৰীয়ে। বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি মহিধৰ ৰায়, ভাণ্ডাৰা আঞ্চলিক সমিতিৰ কৰ্মকৰ্তাৰ উপৰিও ভালে সংখ্যক স্থানীয় লোক উপস্থিত থাকি প্ৰতিবাদী কাৰ্যসূচীত এই সময়ত অসমৰ যিটো অৱস্থা, আমাৰ যিটো পিঁয়াজৰ দাম, তাৰপিছত আলুৰ দাম, আজি পিঁয়াজৰ দাম হৈছে প্ৰায় 100 টকা, আলুৰ দাম হৈছে 50 টকা, আৰু সাধাৰণ ৰাইজৰ খাটি খোৱা মানুহৰ একদম খাব নোৱাৰা অৱস্থা হৈছে, চলিব নোৱাৰা অৱস্থা হৈছে। আৰু আমাৰ যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী ডাঙৰীয়া আচলতে তেখেত এজন একদম ব্যৰ্থ মন্ত্ৰী। আৰু এতিয়া তেখেত আচলতে পথাৰত যে আমি জকা বনাওঁ, যে ধৰি লওক আমি খেতি পথাৰত কিছুমান জকা বনাওঁ, পক্ষী আহিলে যাতে ধান নাখায়, মানুহৰ নিচিনা এটা জকা বনাই ভয় খোৱাৰ চেষ্টা কৰোঁ। ঠিক একেই অৱস্থা হৈছে আচলতে ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ। একদম কাম নোহোৱা মানুহ এজন, অসমৰ ইতিহাসত আটাইতকৈ ব্যৰ্থ যোগান আৰু খাদ্য মন্ত্ৰীৰ ভিতৰত হৈছে ফণীভূষণ চৌধুৰী ডাঙৰীয়া। এফালে বজাৰত বস্তুৰ একদম জুই চাই দাম, আৰু লকডাউনৰ ফলত আমাৰ অসমীয়া মানুহৰ আচলতে একদম পানীত হাঁহ নচৰা অৱস্থা। যোৱাকালি আমি দেখিছোঁ যে একেলগে এখন পৰিয়ালৰ, কোকৰাঝাৰৰ তুলসী বিলৰ একেলগে এখন পৰিয়ালৰ 5জন মানুহ আত্মহত্যা কৰিছে এটা ৰুমত। খুব মৰ্মান্তিক এটা দৃশ্য। আৰু এইবিলাক হোৱাৰ মেইন কাৰণ হ'ল এই বস্তুৰ দাম যে দিনক দিনে বাঢ়ি গৈছে, লকডাউনৰ ফলত মানুহৰ হাৰাশাস্তি হৈছে। আৰু এতিয়া আমি দেখিছোঁ গোটেই ভাৰতবৰ্ষত আত্মহত্যাৰ সংখ্যা বাঢ়ি গৈছে। গতিকে এই চৰকাৰখনে অতি সোনকালে হিন্দু মুছলিম মিউজিয়াম, তাৰপিছত মিউজিয়ামৰ কথা চিন্তা নকৰি প্ৰকৃত অৰ্থত মানুহৰ কথা চিন্তা কৰক, প্ৰকৃত অৰ্থত উন্নয়নৰ কথা চিন্তা কৰক, প্ৰকৃত অৰ্থত সাধাৰণ মানুহ খেতিয়কৰ, মেহনতি খেতিয়কৰ অৱস্থা কি হৈ আছে তেখেতৰ উন্নতিৰ কথা চিন্তা কৰক। নহ'লে অনাগত ভৱিষ্যতত এই চৰকাৰখনক কোনো এজন অসমীয়া মানুহে গ্ৰহণ নকৰে। আৰু ইতিমধ্যে এইটো স্পষ্ট হৈ আছে, এই 21ত অহা 2021 চনত এই বিজেপি চৰকাৰক অসমীয়া ৰাইজে একদম অফৰাই পেলিব। কাৰণ যি সময়ত আমাৰ অসমীয়া মানুহৰ চলিব নোৱাৰা অৱস্থা হৈছে, সেই সময়ত তেখেতসকলে কেৱল উন্নয়নৰ নামত ঢাকঢোল বজাই কেৱল হিন্দু মুছলিম খ্ৰীষ্টান বিভিন্ন জাতি জনজাতিৰ মাজত কাজিয়া লগাই এখন আমাৰ সাধাৰণ মানুহৰ যিবিলাক প্ৰকৃত সমস্যা সেইবিলাক ডাইভাৰ্ট কৰাৰ চেষ্টা কৰিছে। কৈছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা সভাপতি কৈছে যে আজি পিঁয়াজৰ দাম প্ৰায় 100 টকা পাইছে, আলুৰ দাম 50 টকা। এতিয়া আমাৰ দুখীয়া মানুহৰ কি অৱস্থা হৈছে? সিহঁতে পিঁয়াজ কিনিব নাপায়, আলু কিনিব নাপায়, সি খাব কি? বৰ্তমান বজাৰত কি আছে, কি চব্জি আছে? চব চব্জিৰে দাম বাঢ়ি গৈছে। গতিকে আমাৰ এই যোগান মন্ত্ৰী ডাঙৰীয়াৰ কাম নাই। সি দ্বিতীয়তে কথা হৈছে আজিৰ ডেটত যদি আপোনালোকে মানে চিন্তা চৰ্চা কৰে, আজিৰ ডেটত মানে দেখা গৈছে এই যে ফণীভূষণ চৌধুৰী যিজন মানে মন্ত্ৰী, অসমৰ ভিতৰত এনেকুৱা এটা মানে তেওঁ পৰিৱেশ মানে সৃষ্টি কৰি আছে যে আমাৰ যিখিনি কৃষকৰ যিখিনি মানে অৱস্থা হৈ গৈছে আজিৰ ডেটত। আজি আপুনি জানে কিছুদিন আগত লকডাউনৰ ক্ষেত্ৰত কৃষকৰ অৱস্থা কি অৱস্থা হৈ গৈছিল। তাৰ পাছত তেওঁলোকে খেতিতো যাব পৰা নাই। তাৰ পাছত এই যে একে লিটাৰীয়ে যে বানপানী হৈ গ'ল, তাৰ ফলত যে খেতি বাতিৰ যি দুৰৱস্থা হৈ গৈছে, তাৰ কাৰণে তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা আজি প্ৰতি মানে লোৱা আমি দেখা হৈছে যে তেওঁলোকে আজি মানে মানুহক আবহাওয়া মানে ৰাখি তেওঁলোকে নিজে মানে বেলেগ এটা পন্থা অৱলম্বন কৰি আছে। খালি তেওঁলোকে মানে হিন্দু মুছলিমৰ কিবা এটা ৰাজনীতি কৰি আছে। আৰু মানুহখিনিক আমাক মেইন যিটো ফেক্ট, আমি যে দুৰৱস্থাত ভুগি আছোঁ আজি মানে কৃষকৰ ক্ষেত্ৰতে হওক বা এই যে মানে আলু পিঁয়াজৰ দামবিলাকে বাঢ়ি আছে,
এই বস্তুবিলাকৰ ক্ষেত্ৰত যে আমি যে একদম পিছ পৰি আছোঁ, তেওঁলোকে ইয়াৰ ভিতৰত কোনো মানে কাণ সান দিয়া নাই। তেওঁলোকে মাত্ৰ মিয়া মিউজিয়াম এতিয়া চলি আছে, কিছুদিন আগত খালি মানে কিবা হ'লে হিন্দু মুছলিম এইটো ৰাজনীতি তেওঁলোকৰ মানে এটা ইছ্যু তৈয়াৰ কৰি লৈছে। কৈছে কৃষকমুখী এই খবৰটোৰ সৈতে ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ। চাই থাকিব প্ৰতিটো মুহূৰ্তৰ খবৰ বাবে